ঘটনাটো কিমান সময় ইয়াত যেনেকে কৈছে আপোনাৰ 4টাৰ পৰা 4:30টাৰ ভিতৰত হ'ব। কেনেকে হ'ল আমি শুই আছো, মোৰ শ্লিপাৰ এইটো আপোনাৰ 12 নম্বৰ চিটটো আছিলে, ওপৰত শুই আছিলো আৰু টোপনিতে আছিলো। যেতিয়া গাড়ীখন ইম্বেলেঞ্চ হৈ যোৱা যেন লাগিলে, তাৰপিছত মোৰ লগতো আছিলে মানে পেচেঞ্জাৰ, আৰু তাৰপিছত সেইখিনি সময়তে অলপ দীঘলীয়া সময় আছিলে। মানে আমি ভাবিছো গাড়ীখন ৰ'ব, প্ৰথমতে ভাবিছিলো মানে কি হ'ল, একো দিক বিদিক জ্ঞান শূন্য হৈ গ'ল। তাৰপিছত গৈ খুন্দা মাৰিলে, খুন্দা গৈ গোটেই গাড়ী। আৰু আমাৰ সেইটো সময়তে হুলস্থুল, মানে গাড়ী ইম্বেলেঞ্চ হোৱা সময়ৰ পৰাই হুলস্থুল আৰম্ভ হৈ গৈছে। মহিলাসকলে চিঞৰিছে আৰু চিঞৰাৰ পিছত তেখেত পিছত গৈ তেওঁ ঢুকাই গৈছেগৈ। আৰু তেওঁক আমি চেষ্টা কৰিছিলো। গুৱাহাটীৰ পৰা মাজুলীলৈ অহা AR01W1144 নম্বৰৰ যাত্ৰা 900 বাছখন লখিমপুৰৰ নাওবৈচাত সুখাব দুৰ্ঘটনাত পতিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এগৰাকী যাত্ৰী তিতাতে নিহত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু নিহত যুৱকজন মাজুলী বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত কেইগৰাকীমান যাত্ৰীক লখিমপুৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। বাছখনত প্ৰায় 16-17 যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। কিমান সময় ইয়াত যেনেকে কৈছে আপোনাৰ 4টাৰ পৰা 4:30টাৰ ভিতৰত হ'ব। কেনেকে হ'ল আমি শুই আছো, মোৰ শ্লিপাৰ এইটো আপোনাৰ 12 নম্বৰ চিটটো আছিলে, ওপৰত শুই আছিলো আৰু টোপনিতে আছিলো। যেতিয়া গাড়ীখন ইম্বেলেঞ্চ হৈ যোৱা যেন লাগিলে, তাৰপিছত মোৰ লগতো আছিলে মানে পেচেঞ্জাৰ, আৰু তাৰপিছত সেইখিনি সময়তে অলপ দীঘলীয়া সময় আছিলে। মানে আমি ভাবিছো গাড়ীখন ৰ'ব, প্ৰথমতে ভাবিছিলো মানে কি হ'ল, একো দিক বিদিক জ্ঞান শূন্য হৈ গ'ল। তাৰপিছত গৈ খুন্দা মাৰিলে, খুন্দা গৈ গোটেই গাড়ী। আৰু আমাৰ সেইটো সময়তে হুলস্থুল, মানে গাড়ী ইম্বেলেঞ্চ হোৱা সময়ৰ পৰাই হুলস্থুল আৰম্ভ হৈ গৈছে। মহিলাসকলে চিঞৰিছে আৰু চিঞৰাৰ পিছত তেখেত পিছত গৈ তেওঁ ঢুকাই গৈছেগৈ। আৰু তেওঁক আমি চেষ্টা কৰিছিলো। তেওঁ বেছি চিঞৰ আছিলে, মই বাকী এইখন গোৰ মাৰি পেলাই ভাঙি পেলাই খুলি দিলো। খুলি পেলাই এইফালে গোটেই পিছফালৰ মানুহ চব ওলাই গ'লো এইফালে দি, আৰু মানুহখিনিক উলিয়াই পেলাই বেগ চেগ উলিয়াই দিলো। বেগ বাহিৰতো দুজনমান আছিলে সহায় কৰা মানুহ, আমাৰ পেচেঞ্জাৰে আছিলে। তেওঁলোকৰ যোগেদি বেগ চেগ উলিয়াই দিলো। উলিয়াই এওঁ বহুত শেষলৈকে চিঞৰি থকাত এওঁ চেষ্টা কৰি চালো, তাৰপিছত নোৱাৰিলো। পিছত দেখিলো যে তেওঁ শৰীৰৰ আধা অংশ চেপা খাই আছে। তাৰপিছত উপায় নাই, তাৰপিছত আহি পেলাই মই সেইফালেদি ওলাই আহিলো। তাৰপিছত ওলাই আহি পেলাই আৰু পেচেঞ্জাৰ আপোনাৰ গাড়ী ভৰ্তি আছিলে, শেষলৈকে গাড়ীত মানুহ আছিলে। মোৰ ঘৰ আপোনাৰ ঢকুৱাখানাৰ লাতিবৰ চুকত, মানে মাজুলী নদীখনৰ কিনাৰতে, শেহতীয়া নৈ কিনাৰতে। আৰু গাড়ীখন আপোনাৰ গুৱাহাটীৰ পৰা কমলাবাৰীলৈ। ঘটনাটো হৈছে ৰাতিপুৱা 4:10 ঘটনাটো হৈছে। আৰু আমি হুলস্থুল শুনিয়ে ওলাই আহিছো। ওলাই আহি ইয়াত দেখিছো যে অৱস্থাটো বেয়া। যিমান পাৰো সহায় কৰিলো, মানুহখিনিক ইয়াৰ পৰা উলিয়াই 108 মাতিছো। তাৰপিছতে আমি থানালৈও ফোন কৰিছো, কিন্তু থানাৰ নম্বৰ পোৱা নাছিলো। ডায়েল 100 কৰিছো, আৰু থানাৰ পৰা প্ৰায় এঘণ্টাৰ পিছত আহি পালেহি ইয়াত। কিন্তু 108 প্ৰায় আধা ঘণ্টাৰ পিছতহে আহি পাইছেহি। আৰু এখন 108 ইয়াৰ পৰা তিনিবাৰকৈ আমাৰ মানুহখিনি নিবলগীয়া হৈছে। আৰু প্ৰায়খিনি যথেষ্ট ইনজিয়ৰ্ড হৈছে। এই দুগৰাকী মহিলা আৰু বিশেষকৈ কেইজনমান পুৰুষৰ অৱস্থা অলপ সংকটজনক নিচিনা হৈ গৈছে। তেওঁলোকক তেজে পুৰা ৰাঙলী হৈ গৈছে। আমি সেইসকলক উলিওৱাৰ পিছত ইয়াত বৰষুণ হৈছে, বৰষুণৰ পিছতে আপোনালোকৰ যোগেদি, বিশেষকৈ অৰুণোদয় লাইভৰ যোগেদিহে আমি থানালৈ খবৰ দিছো। আৰু তেওঁলোক আহি পাইছেহি। পোৱাৰ পিছতহে এতিয়া উদ্ধাৰ কাৰ্য, তথাপিতো এটা ডেড বডি আমি এতিয়ালৈকে উলিয়াব নোৱাৰিলো। বহু চেষ্টা কৰিলো, কিন্তু তেখেতক আমি বচাবলৈ সমৰ্থ নহলো। আৰু এতিয়াও যিহেতু গাড়ীখন দাঙিব নোৱাৰাৰ কাৰণেই তেখেতক আমি বচাব নোৱাৰিলো। সেইটোৱে দুখিত আমি আজি ঘটনাটোৰ কাৰণে। গাড়ীখন সম্পূৰ্ণ কিমান মানুহ আছিলে হিচাপ কৰিব নোৱাৰিলো, কিন্তু গাড়ীখন সম্পূৰ্ণ ভৰ্তি আছিলে, যিহেতু শ্লিপাৰ আছিলে, তলেও পৰে মানুহ। গতিকে গাড়ীখনত অন্ততঃ 50জনৰ ওপৰত, 47 ওপৰত মানুহ আছে। চিট কেপাচিটি গাড়ীখনত 47 আছে। মই নাই অহা, মই পাছৰ এখনতেহে আহিছো। মই এতিয়া পাছত দেখিছোহে আহি।